গান্ধী বস্তিত আনন্দৰ বন্যা সদ্য ঘোষিত নীটত জিলিকি উঠিল আৰিফ। গুৱাহাটীৰ গান্ধী বস্তিত এইকেইদিন সাংঘাতিক উল্লাস। শুভাকাংক্ষীৰ সুত বৈছে জ্যেষ্ঠ অধিবক্তা কুৰবান আলীৰ বাসগৃহলৈ। একেলগে দুটাকৈ ভাল খবৰ আহিছে কুৰবান আলীৰ ঘৰলৈ। দিন হাজিৰা কৰা ব্যক্তিৰ পৰা উচ্চ পদবীধাৰী ব্যক্তিলৈকে মুঠতে জ্যেষ্ঠ অধিবক্তা কুৰবান আলীৰ ঘৰত আবতৰীয়া ঈদৰ উল্লাস। আনন্দত আত্মহৰা হৈ পৰিছে পৰিয়ালৰ সকলো সদস্য। সদ্য ঘোষিত নীট পৰীক্ষাৰ ফলাফলত প্ৰথম প্ৰচেষ্টাতে উত্তীৰ্ণ হবলৈ সক্ষম হল কুৰবান আলীৰ কনিষ্ঠ পুত্ৰ আৰিফ। সম্পূৰ্ণ নাম আৰিফ আলী। নীটৰ ৰিজাল্ট দিয়াৰ দুদিনমানৰ পূৰ্বে আৰিফৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ৰিজাল্ট দিছিল। আৰিফে লাভ কৰিছিল 85% নম্বৰ। দুদিনৰ পাছত নীটৰ ৰিজাল্ট ঘোষণা। স্থান লাভ কৰিবলৈ সক্ষম হল আৰিফ। দুটাকৈ ভাল খবৰ একেলগে, সেয়েহে কুৰবান আলীৰ ঘৰত পাৰ ভঙা উচা। আৰিফৰ সুখ্যাতিৰ বাতৰি পাই নিউজ ওৱান নৰ্থ ইষ্টৰ হৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক ৰেচেল সিনহা। মৃদুভাষী তথা প্ৰচণ্ড আত্মবিশ্বাসী আৰিফে নিউজ ওৱান নৰ্থ ইষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কি কৈছিল শুনক। নমস্কাৰ, মই ৰেচেল সিনহা আৰু আপোনালোকে চাই আছে নিউজ ওৱান নৰ্থ ইষ্ট। আৰু আজি আমাৰ মাজত আছে আৰিফ আলী। তেওঁক প্ৰথমতে বহুত ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। তো আপোনাৰ বিষয়ে আমাক অলপ জনাব। মোৰ নাম আৰিফ আলী। মই আকাশ কোচিং চেণ্টাৰৰ পৰা কোচিং কৰিছিলোঁ আৰু ৰয়েল পায়নিয়াৰ একাডেমীৰ পৰা ক্লাছ 12টো পাছ কৰিলোঁ। আৰু মই ক্লাছ 12ত 85% পাইছিলোঁ আৰু এইটো মোৰ নীটৰ ফাৰ্ষ্ট এটেম্প্ট আছিল আৰু ফাৰ্ষ্ট এটেম্প্টতে মই ক্লিয়াৰ কৰিছোঁ নীট। আপোনাৰ নীটৰ স্ক'ৰ আৰু বাকীখিনি জনাই দিব আমাক। মোৰ নীটৰ স্ক'ৰ হ'ল 501 আৰু মোৰ কেটেগৰী ৰেংক হ'ল 18,000। আৰু অল ইণ্ডিয়া ৰেংক আপোনাৰ? অল ইণ্ডিয়া ৰেংক এৰাউণ্ড 50,000 হয় মোৰ। আপুনি নীটৰ কাৰণে প্ৰিপেৰেশ্যন কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? মই ক্লাছ 11ৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ, বাট 11ত মই ইমান বস্তুবোৰ বুজি পোৱা নাছিলোঁ, বাট 12ত আহি কাৰণে মই মোৰ ফুল এফৰ্টছ দিলোঁ আৰু সেইকাৰণে মই এতিয়া ক্লিয়াৰ কৰি ল'লোঁ আৰু এইটো বছৰ। আপুনি কেতিয়াৰ পৰা ভাবিছিলে যে আপুনি ফিউচাৰত মানে ডক্টৰে হ'ব বুলি কেনে? মইতো সৰুৰ পৰাই ভাবিছিলোঁ যে মই ডক্টৰে হ'ম আৰু মোৰ মা দেউতাৰো ড্ৰিম আছিলে কি মই ডক্টৰ হওঁ আৰু ফেমিলিত মই ফাৰ্ষ্ট ডক্টৰ হওঁ। এতিয়া আপুনি কোনটো কলেজৰ পৰা ফাৰ্ডাৰ ষ্টাডিজ কৰিব বিচাৰি আছে এতিয়া বৰ্তমান? এতিয়াতো বৰ্তমান এটা ভাল মেডিকেল কলেজ যোনটো অসমত আছে সেইটো মই বিচাৰোঁ। এতিয়া কাউন্সিলিঙত কি হয় সেইটো মই নাজানো, বাট আশা ৰাখিছোঁ আৰু ভাল এটা মেডিকেল কলেজ পোৱাৰ। আপোনাৰ যোনটো ডেইলি ৰুটিন আছিলে, আপুনি কেনেকৈ প্ৰিপেৰেশ্যনছ কৰিছিলে সেইটোৰ বিষয়ে আমাক অলপ জনাব। মই ডেইলি 6 to 7 আৱাৰ্ছ ডেইলি পঢ়িছিলোঁৱে, বাই হুক অৰ বাই ক্ৰুক। আৰু তাৰপিছত কোচিঙৰ 3 to 4 আৱাৰ্ছ গৈছিলে। বাকী মই এনেই আনুষংগিক একো কৰা নাছিলোঁ, বাছ অকল পঢ়িছিলোঁৱে আৰু সেইটোৱে আৰু। তো চব বস্তুতে মানে চবে প্ৰিপেৰেশ্যনছটো বহুতে কৰে, বহুতে ফাৰ্ষ্ট এটেম্পটত ক্লিয়াৰ কৰিব নোৱাৰে। এনেকুৱা কি আপোনাৰ স্পেচিয়েল প্ৰিপেৰেশ্যন কৰিছিলে যে আপুনি ফাৰ্ষ্ট এটেম্পটতে নীট ক্লিয়াৰ কৰি দিছে? কনচিষ্টেঞ্চি আৰু ডিচিপ্লিন, এই দুটা যদি থাকে তেনেহ'লে চবেই ক্লিয়াৰ কৰিব পাৰিব, ইভেন এভাৰেজ ষ্টুডেণ্টছবোৰেও ক্লিয়াৰ কৰিব পাৰিব। যিবোৰ ফিউচাৰ নীট এস্পিৰেণ্টছ আছে তাৰ কাৰণে আপোনাৰ ফালৰ পৰা আপুনি কি ছাজেশ্যন দিব বিচাৰিব? তেওঁলোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে? যদি কোনোবাই কোচিংছ লৈছে তেনেহ'লে মই ক'ম কি টিচাৰ্ছক ভালকৈ ফ'ল' কৰক, টিচাৰ্ছবোৰক ভালকৈ ফ'ল' কৰক আৰু যিমান টেষ্ট হয় সিমান টেষ্ট দিব লাগে। আৰু যদি হোম ষ্টাডি কৰি আছে তেনেহ'লে ৰেফাৰেঞ্চ বুকছবোৰ ভালকৈ পঢ়ক আৰু তাৰে কুৱেশ্যনছবোৰ বেছিকৈ প্ৰেক্টিছ কৰক, তেতিয়া হৈ যাব নেকি। আপুনি যেতিয়া ফিউচাৰত এজন ডিগ্ৰী লৈ কিনে ডক্টৰ হ'ব তেতিয়া আপুনি কি ভাবিছে যে আপুনি কেনেকৈ সমাজত আপোনাৰ অৱদান আগবঢ়াব? মই দুখীয়া মানুহক যিমান পাৰোঁ সহায় কৰিব বিচাৰোঁ আৰু যিমান পাৰোঁ মানুহৰ ডিজিজবোৰ বা ৰোগবোৰ এইটো ট্ৰিট কৰিব খোজোঁ আৰু সেইটোৱে। এতিয়া আমি আৰিফৰ ফেমিলিৰ লগত অলপ কথা পাতিম। চ' এতিয়া আমাৰ মাজত আছে আৰিফৰ ফেমিলি। আই ন' তেওঁলোকৰ ফেচ দেখি কিনে গম পোৱা গৈছে যে তেওঁলোকে কিমান প্ৰাউড হয় আৰিফক লৈ। তো আপোনাৰ সন্তানৰ এই সফলতাক আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? মোৰ খুবেই ভাল লাগিছে যে মোৰ ল'ৰাটোৱে অশেষ কষ্টৰ ফলটো প্ৰথম এটেম্পটতে পাই গৈছে আৰু এইটো আমাৰ আশা আছিলে আগৰ পৰা আৰু আমাৰ ভৰসাও আছিলে, কাৰণ কি তেওঁক আমি কেতিয়াও পঢ়িবলৈ কোৱা নাছিলোঁ, তেওঁৰ নিজৰ ইচ্ছামতে পঢ়িছে। আমি কেতিয়াও ক'ব লগা হোৱা নাই যে তুমি পঢ়া। গতিকে সেইফালৰ পৰা আমি তেওঁৰ যিটো চেষ্টা, পঢ়াৰ যিটো মেথড আছিলে আৰু কোচিং চেণ্টাৰৰ যিবিলাক এক্সাম হৈছিলে সেইবিলাক প্ৰি নেট যিটো টেষ্টবিলাক হৈছিলে অল ইণ্ডিয়া লেভেলতে হওক আকাশৰ, সেইবিলাকৰ মাৰ্কছা আমি আগতেও ভাবিছিলোঁ যে নিশ্চয় তেওঁ
একেবাৰতে নিট ক্লিয়াৰ কৰিব পাৰিব আৰু সেই আশাটো আমাৰ পূৰণ হ'ল তাৰ কাৰণে বহুত ভাল লাগিছে আৰু কথাটো হ'ল এইটো মই এইটোৱে ক'ব বিচাৰিম মোৰ ল'ৰাৰ মনৰ আশা মোৰো মনৰ আশা মই বহুত দিনৰ পঢ়ি ৰখা আশা এইটো পূৰণ হ'ল মই ল'ৰাক লৈ বহুত প্ৰাউড ফিল কৰিছোঁ আৰু মোৰ ল'ৰা মানে ইমানেই চিনচিয়াৰ সৰুৰ পৰাই চিনচিয়াৰ মই কেতিয়াও তাক হোমৱৰ্ক লৈও কেতিয়াও সেনেকৈ ক'ব লগা হোৱা নাছিলে স্কুল পঢ়াৰ সময়ত তাৰপিছত এতিয়াও যিমানখিনি সি পঢ়িছে নিজৰ পৰা পঢ়িছে মই চাই থাকিছিলোঁ ডিউটি কৰিছিলোঁ যে সি পঢ়িছে না নপঢ়িছে সেইটো অলপ চাইছিলোঁ কিন্তু মই কেতিয়াও এইটো কৰা নাছিলোঁ যে নাই সি পঢ়া নাই এনেই মোবাইল চাই আছে বা এনেকুৱা কেতিয়াও হোৱা নাছিলে সি ধুনীয়া কৰি পঢ়িছিলে যেনেকৈ আকাশত সদায় সি ভাল মাৰ্কছে পাইছিলে আৰু তেতিয়াৰ পৰাই আমি এটা ভাবিছিলোঁ নাই সি এক চান্সতে ক্লিয়াৰ কৰিব আৰু সেইটো কাৰণত আৰিফক বহুত বহুত ধন্যবাদ মোৰ ল'ৰাই যে মোৰ মনৰ আশা পূৰণ কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ সো এজন ল'ৰা যেতিয়া সফল হয় তাৰ পিছপিনে পেৰেণ্টছৰো বহুতখিনি অৱদান থাকে মানে কি পেৰেণ্টছে আপোনালোকে তাক কেনেকৈ মটিভেট কৰি ৰাখিছে যে নাই কৰিবই লাগিব আগত আৰু এনেকৈ কিবা মটিভেশ্যন দিব লগা হৈছেনে তাক তেনেকৈ মটিভেশ্যন বুলি ক'লে তাৰমানে তাকতো আমি সদায় মটিভেট কৰিছোঁৱে নাই তুমি পাৰিবা তুমি নোৱাৰা বুলি কথাই নাই তুমি অলপ চেষ্টা কৰা আৰু কেতিয়াবা অলপ কম পঢ়িলেও মই কৈছোঁ নাই এনেকৈ পঢ়িলে নহ'ব আৰু অলপ পঢ়িব লাগিব ভাল কৰি পঢ়া তুমি এবাৰতে মানে পাছ তো আজিকালিৰ টাইমত আপোনালোকে জানি ল'ৰা ছোৱালীবোৰক কিমান ফোন এডিক্টেড হয় তো এই ফোন এডিকশ্যনৰ পৰা ল'ৰা ছোৱালীবিলাকক অলপ দূৰ কেনেকৈ কৰিব পাৰি এইটো বস্তুটো মানে কি ফোনটো আচলতে যদি ভাল কামত ইউজ কৰে এজন ল'ৰাই বহুত ভাল কামতে ইউজ কৰিলে ভাল ফলে পাব আৰু যদি বেয়া কামত ইউজ কৰে যেনেকুৱা পাবজি গেম খেলি থাকে কিছুমান অনলাইনত কেৰাম খেলি থাকে বা অন্যান্য বহুত বস্তু আছে যিবিলাক নেকি প্ৰত্যেকজন ষ্টুডেণ্টৰ কাৰণে লাইফৰ কেৰিয়াৰৰ কাৰণে খুবেই বেয়া আৰু সেই বেয়া অভ্যাসটো যদি নকৰে আৰু মোবাইল ফোনটো যদি ভাল কামৰ কাৰণে অনলাইন ক্লাছৰ কিছুমান অনলাইন ক্লাছ আছে লাইভ চলি থাকে লাইভ টেলিকাষ্টো দেখায় কিছুমান হেৰিত আৰু অনলাইনত বহুত ক্লাছ ল'ব পাৰে বহুত কিছু জানিব পাৰে সেইটো ক্ষেত্ৰত যদি ইউজ কৰে নিশ্চয় ল'ৰা ছোৱালী ফোনটো তেওঁৰ কাৰণে আশীৰ্বাদ হ'ব আৰু যিবিলাকে মোবাইল ফোনটো নেটটো ইণ্টাৰনেটটো ব্যৱহাৰ কৰিছে বেয়া কামৰ কাৰণে আননেচেচাৰী গেম খেলি সময় নষ্ট কৰিছে তেওঁলোকৰ কাৰণে মোবাইলটো অভিশাপ তো আৰিফে নিজে কেনেকৈ মটিভেট কৰি ৰাখিছে এই গোটেই জাৰ্নিটোত নিটৰ জাৰ্নিটো একচুৱেলি এটা ৰেচ নহয় এইটো এটা মেৰাথন হয় এভৰিডে আপুনি এটা ষ্টেপ ল'ব লাগিব মানে ৰখিব নোৱাৰে ইয়াতে আপুনি গৈ থাকিব লাগিব তো পঢ়িয়ে থাকিব লাগিব মানে তেতিয়াহে আপোনাৰ চিলেকশ্যন হ'ব তো সেইটোৱে মোৰ মটিভেশ্যন আছিল কি মই ষ্টেথস্কোপটো নিজৰ লগাওঁ তাৰপিছত মানুহক ট্ৰিট কৰোঁ মানুহক ছাৰ্ভিচ দিওঁ ভালকৈ মানুহক কিয়ৰ কৰোঁ সেইটোৱে মোৰ মটিভেশ্যন আছিলে আপোনাৰ এই জাৰ্নিটোত আপোনাক কোনোবাই গাইড কৰিছেনে মোৰ মা দেউতা আৰু মোৰ দাদা আৰু মোৰ টিচাৰ্ছবোৰ মোক বহুত মটিভেট কৰিছে আৰু মোক মানে এনেকুৱা হয় কি জিৰ'ৰ পৰা হিৰ' বনাই দিছে সিহঁতে আৰু মোৰ দাদাইও মোক বহুত মটিভেট কৰিছে সি এভৰিডে মানে মোক সুধিছিলে কি মই পঢ়িছোঁ নে নাই মোৰ টেষ্টত কিমান মাৰ্কছ আহি আছে সেইবোৰ চব সুধিছিলে আৰু তাৰ কাৰণে মানে মই বহুত মটিভেট হৈছোঁ আৰু বহুত ছাপৰ্ট ছিষ্টেম আৰু সি মোৰ কাৰণে তো আৰিফক আমাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ ফালৰ পৰা ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি ইচ্ছা শক্তি য'ত প্ৰবল তাত কোনো প্ৰতিবন্ধকতাই থিয় দি থাকিব নোৱাৰে হয় আৰিফে ইয়াকেই প্ৰমাণ কৰি দেখুৱালে সৰুৰে পৰা এক প্ৰবল ইচ্ছা শক্তি পুহি ৰাখিছিল আৰিফে মানৱ সেৱা কৰাৰ ভৱিষ্যতে এগৰাকী সুদক্ষ চিকিৎসক হোৱাৰ আৰিফৰ প্ৰতিটো পদক্ষেপকেই এক সুস্থিৰ নিৰীক্ষণেৰে আগবঢ়াই নিয়াত পূৰ্ণ সহযোগিতা আগবঢ়াইছিল আৰিফৰ পিতৃ কুৰবান আলী আৰু মাতৃ মেহৰুন দেৱানে আৰিফৰ এই সফলতাৰ আঁৰত আৰিফৰ জ্যেষ্ঠ ভাতৃ মাৰুফৰ অৱদান আছিল অপৰিসীম পৰৱৰ্তী চাম শিক্ষাৰ্থীৰ বাবে দৈনিক ৫-৬ ঘণ্টাকৈ অধ্যয়ন কৰাৰ আৰিফৰ আহ্বান কোনো এটা লক্ষ্যত উপনীত হবৰ বাবে একাগ্ৰতা আৰু অনুশাসন শিক্ষকসকলৰ উপদেশ শিক্ষা অন্তঃকৰণেৰে অনুকৰণ কৰি একাগ্ৰ চিত্তে আগবাঢ়িলে জীৱনত সফলতা নোহোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে আৰিফৰ মতে কোনো এটা দিশত সফলতা লভিবলৈ হলে ৰেফাৰেন্স কুৱেশ্যন পেপাৰ নিয়মিতভাৱে অধ্যয়ন কৰাৰ লগতে সকলোবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে
ভৱিষ্যতে এগৰাকী দক্ষ চিকিৎসক হৈ দৰিদ্ৰৰ সেৱা কৰাৰ অযুত আশা আৰিফৰ দুচকুত। আৰিফৰ এই সফলতাত নিউজ ওৱান নৰ্থ ইষ্টৰ তৰফৰ পৰা থাকিল অশেষ শুভকামনা। ৰেচেল সিনহাৰ সহযোগত মই নিশিতা কলিতা, নিউজ ওৱান নৰ্থ ইষ্ট, গুৱাহাটী।